নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু-বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু-বান্ধৱীসকল, মই আজি লৈ আহিছোঁ এটা জ্যোতিষ বিশ্লেষণ যে কি কাৰণত এজন পুৰুষৰ জীৱনত একাধিক অবৈধ সম্বন্ধৰ কাৰণে সমাজত অপমানিত হয় আৰু তেওঁৰ পাৰিবাৰিক অশান্তিত ভুগিব লগা হয়। আমি প্ৰথমতে চাব লাগিব যে সেই জাতকজনৰ যি জাতকৰ কুণ্ডলীত ৰাহু আৰু শুক্ৰৰ যুতি হৈ থাকে বা ৰাহুৰ দৃষ্টি শুক্ৰৰ ওপৰত থাকে, সেই ব্যক্তি বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ আৰু তেওঁ বাসনাত লিপ্ত হৈ পৰে, গুপ্ত সম্বন্ধ গঢ়ি তোলে। সপ্তম স্থানটো যিটো লগ্নৰ পৰা সপ্তম স্থান, আমাৰ বৈবাহিক সম্বন্ধ পাৰিবাৰিক সম্বন্ধৰ স্থান, তাত যদি ৰাহু আৰু কেতু প্ৰভাৱ থাকে বা মংগলো থাকে, তেনেহ'লে সেই ব্যক্তি যথেষ্ট কামুক হয়। ৰাহু মংগল কেতু মংগল যুতি হয়, তেওঁৰ বৈবাহিক জীৱনত অসন্তোষ হয় আৰু অবৈধ সম্বন্ধ হয়। ৰাহু মংগল বা কেতু মংগল থাকে সপ্তম স্থানটোত বা দৃষ্টিও থাকে ৰাহুৰ ওপৰত মংগলৰ বা মংগলৰ ওপৰত ৰাহুৰ বা কেতুৰ, তেনেহ'লে সেই ব্যক্তিৰ বৈবাহিক জীৱন অসন্তোষীয়া হয়। তেওঁৰ অসন্তোষৰ কাৰণ হ'ল তেওঁৰ জীৱনত যথেষ্ট অবৈধ সম্বন্ধ তেওঁ গঢ়ি তোলে। আৰু লগ্নৰ পৰা যিটো আমাৰ অষ্টম স্থানটো হ'ল আমাৰ গুপ্ত স্থান, গতিকে এই স্থানতো যদি ৰাহু শুক্ৰ থাকে বা ৰাহু আৰু শুক্ৰৰ প্ৰভাৱ থাকে বা কেতুৰো প্ৰভাৱ থাকে, তেনেহ'লেও অবৈধ সম্বন্ধ হয়। কুণ্ডলীত শুক্ৰ আৰু মংগলৰ যুতিয়ে অথবা পৰস্পৰৰ দৃষ্টিয়ে ব্যক্তিক অত্যাধিক কামুক কৰি তোলে আৰু সেইকাৰণে তেওঁৰ জীৱনত একাধিক নাৰীজনিত কেলেংকাৰীত অপমানিত হ'ব লগা হয় বা পাৰিবাৰিক সম্বন্ধত তেওঁৰ সদায় অশান্তি হৈ থাকে। গতিকে যি জাতকৰ এনেধৰণৰ স্থিতি হৈ আছে, সেই জাতকে প্ৰথমতে কোনো এজন জ্যোতিষীৰ পৰামৰ্শ লৈ তেওঁৰ কি কাৰণত, মংগলৰ কাৰণে হৈছে নে কেতুৰ কাৰণে হৈছে নে ৰাহুৰ কাৰণে হৈছে, সেই গ্ৰহটো বিচাৰি উলিয়াই তাৰ প্ৰতিকাৰ কৰি তেওঁ যথেষ্ট লাভৱান হ'ব পাৰে আৰু তেওঁ জীৱনৰ বা পাৰিবাৰিক শান্তিও ভোগ কৰিব পাৰিব। ধন্যবাদ।